কাম হৈছে বিজ্ঞানৰ ফলটো আমাক দিয়া আৰু আমাৰ কাম হৈছে এইটো পথাৰলৈ লৈ যোৱা লেবৰেটৰীৰ পৰা লেণ্ডলৈ লৈ যোৱা যিটো ট্ৰেন্সফৰ্মেশ্যন কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সেইখিনি কাম কৰা হৈছে হালধি কিমান উৎপাদন কৰোঁ নেমু টেঙা কিমান গছৰ ঘৰত আছে আপোনালোকে যদি হিচাপ কৰি চাই বহুত সংখ্যা কম পাব বজাৰত নেমু টেঙাৰ দাম কিমান মই নাজানো কথা আমি অতুল বৰা ডাঙৰীয়াক এখন চিঠি লিখিছিলোঁ যে 4টা বস্তু অসমৰ বহুত ফেমাছ মুখ্যমন্ত্ৰীকো কৈছোঁ নেমু টেঙা আমাৰ অসমীয়া গুটি আলুটো বহুত দিনলৈকে থাকে 1 বছৰ থাকে এইটো বেয়া নহয় দিল্লীত তাৰ দিল্লীত মই এইকাৰণে কৈছোঁ দিল্লীত মই বেলেগ জেগাতো বজাৰ নকৰোঁ দিল্লীত আমি বজাৰ কৰিব লাগে 250 গ্ৰামৰ দাম তাত 50 টকা তাৰমানে 1 কেজিৰ দাম 200 টকা 200 টকা নহয় 100 টকা হ'ব চাগে ন কিলো 100 টকা হ'ব মই 200 টকা হ'ব 200 টকা কিলো আমি যদি উৎপাদন কৰিব পাৰোঁ ভাল হ'ব যোৱাবাৰ ৰঙালাও খেতি কৰিলে মই কৈছোঁ অতুল বৰা ডাঙৰীয়াকো মই অনুৰোধ জনাম ৰঙালাও প্ৰচেছ কৰি তাক ড্ৰাই কৰিব পাৰিম আমি কলটো ড্ৰাই কৰিছোঁ এগ্ৰিকালচাৰ চিষ্টেমত ড্ৰায়াৰ দি পেলাই ৰঙালাওক যদি আমি ড্ৰাই কৰিব পাৰোঁ শুকান কৰিব পাৰোঁ তেতিয়াহ'লে আমি বেলেগ সময়ত কাম কৰিব পাৰোঁ কাৰণ চবকে কোল্ড ষ্ট'ৰেজ লাগে কোল্ড ষ্ট'ৰেজটো এইকাৰণে ছাকচেছ নহয় যে কোল্ড ষ্ট'ৰেজটো ছাকচেছ কৰিছে কিবা কিবি মডেল আনিছেও কোল্ড ষ্ট'ৰেজত কিন্তু কোল্ড ষ্ট'ৰেজত যদি ফুলকবি ৰাখি দিয়ে 3 মাহৰ পিছত কি ৰূপ পাব মই নাজানো আৰু বাহিৰত বজাৰত সেইবিলাকে আহিছে মই ভাবোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে এই ছাবষ্টেইনেবল এগ্ৰিকালচাৰ প্ৰডাক্টটো কেনেকৈ কৰিব পাৰে যেনেকৈ জিন বেংক কৰিছে আপোনালোকে এই ফল মূলবিলাকো বা আমাৰ ইয়াত স্থূলভাৱে উৎপাদিত বস্তুবিলাক দীঘলীয়াকৈ ৰাখিব পাৰি নেকি তাৰো গৱেষণা নিশ্চিতভাৱে কৰিছে কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মই অনুৰোধ জনাম আপোনাৰ এগ্ৰিকালচাৰ অফিচাৰসকলক আপোনালোকে এইবিলাক পথাৰলৈ লৈ যাওক যিটো নুমলী ধানৰ কথা কৈছে মই কালি পৰহি দুদিনৰ আগত অতুল বৰা ডাঙৰীয়াৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ছ'লাৰ পাম্পৰ এখন মিটিঙত মই সভাত উপস্থিত আছোঁ মেকানাইজেশ্যন ছ'লাৰ পাৱাৰৰ দ্বাৰা 80% তেওঁলোকে ছাবচিডি দিছে আৰু পাতালৰ পানী মানে তলৰ পানী উলিয়াই সেইখিনি খেতিয়কক দিছে আমি কিমান